हेलो फ्रेंड्स সকলোৱে আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই বিশেষ কাৰণত এটা ভিডিঅ'টো বনাইছোঁ। আইতা আছে, আইতাৰ সৈতে আমি কথা পাতিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। এইফালে কাম কৰি আছে আমাৰ আইতা, চাই লওঁ কি কাম কৰি আছে। আপোনালোকক দেখাইছোঁ, এইটো চাই লওক। আমাৰ আইতা কাম কৰি আছে, আপোনালোকক দেখাইছোঁ কি কাম কৰিছে। আপোনালোকক দেখাইছোঁ দেই। প্ৰথমতে সুধি চাওঁ কি কৰিছে আইতা। সুধিছোঁ এতিয়া আমাৰ আইতা কি কাম কৰি আছে। ইয়াত অকলে একদম পূৰা ইয়াত দাওখন লৈ পৰা এনেকে খুন্দি আছিলে। কি খুন্দিছিলে আপুনি কওকচোন আইতা, কি কৰি আছিলে আপুনি? ৰঙালাওৰ কিবা হেৰি দালি কাটিছো আৰু চাফ চিকুণ কৰিছো, গছ গছনি যে ভাল কৰি উঠক বুলি। তেতিয়াহে গুটি ধৰিব, খাবলৈ পাম, নহ'লে কি খাম। আজি জীয়াই আছো বুলি পাম বুলি আশা কৰিছো, মৰিলে কি খাম। সেইকাৰণে মই এইবিলাকত মই যত্ন কৰিছো। আপোনাৰ ঘৰত কোন কোন আছে বাৰু? আপোনাৰ ঘৰত কোন কোন আছে বাৰু? আছে, বুঢ়াটো ক'তবা গাঁৱলৈ ওলাই গ'ল, আকৌ নাতিনী দুটা আছে। তাৰপিছত এটা গাড়ী চলাইছে। কি গাড়ী চলাইছে নাক নহয়, মটৰ গাড়ী। ভাত খালে নাই? ভাত পানী খালে নাই? খালো। কি চব্জি? এনে বইল কৰা। কি বইল? এনে চব্জি বইল। কি মাছ মাংস নাই নেকি? মাংস নাই, মাছো নাই। আপোনাৰ নাজানো, কাম বন কৰিব নোৱাৰো যে। কিয়? বুঢ়ী হলো আৰু বাটা হলো, চকুৰি বাটা খালো। कौन है ये लोग? কি পেলাইছে আপুনি? কি ৰৈছে? গছ গছনি কি ৰৈছে আপুনি দেখাই দিব নেকি? গছ গছনি জাহাজী কল 2 জোপা। জাহাজী কল 2 জোপা আৰু ৰুইছো তামোল পুলি। আৰু এই হেৰি আকৌ কিবা ৰঙালাও 1 জুপি। আৰু আকৌ কালিলৈ ৰুইছো পানীলাও 1 জুপি আৰু 2 জুপি ৰুবলৈ আছে। কেতিয়া ৰুব আপুনি? কালি পৰহি লাগি ৰুম নেকি। ইমান ডাঙৰ হবি, ইমান দীঘল হবি, আয়ো ভগৱান, ঠিকছে লাগিবি বুলি চুম খাইছো আকৌ। নোৱাৰে নেকি আপুনি? নোৱাৰো। হয় নেকি? কিমান দিন হ'ল এনেকুৱা হোৱাটো? 1 বছৰৰ বেছি হ'ল। 1 বছৰ বেছি হ'ল। ভৰিটো ফালি আছে। ভৰিটো ফালিছে? কেনেকে ফালিছে বাৰু আপুনি? ধৰি পেলাই ফালি দিলে কি বাল জানো, লেওৰা ৰাস্তাতে পৰি আছিলো। समझ रहे हो ना? গাইজ, আপোনালোকক আগত আৰু পিছত আইতাৰ লগত কথা পাতিম। প্ৰথমতে আইতাই আমাৰ কি ৰৈছে, কি ৰোৱা নাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাই থাকিব। লাই ৰুইছে ধুনীয়াকৈ, পূৰা বাগান বনাইছে। ইফালে পূৰা তুলসীৰ জোপা, আৰু ইফালে জাহাজী কল বোলে ৰৈছে, আগতে ৰোৱা বাগান বনাইছে। আৰু এনেকৈ মানে আমাৰ আইতাই মানে খোজকাঢ়িব নোৱাৰে, বহি মানে এইবিলাক কৰি থাকে। কিমান ধুনীয়াকৈ চাই লওক। এইবিলাক মূলা পেলাইছে, কি ধুনীয়াকৈ লাইনকৈ পেলাইছে, চাবলৈ ধুনীয়া, ইমান ধুনীয়াকৈ পেলাইছে। চোৱা, এনেকৈ লাইনকৈ পেলাইছে। আইতাই যিমানখিনি ৰৈছিলে শাক চব্জি সকলো আমি চালোঁ। কি বনাই চৰকাৰৰ পৰা কৈ দিয়কচোন। আটাও দিয়া নাই, তেলো দিয়া নাই, পিঠাও খোৱা নাই। एकदम इन्होंने वक्त बदल दिया, जज्बात बदल दिए, जिंदगी बदल दी। আপুনি চৰকাৰৰ পৰা গেছ পাইছে নাই? গেছ পোৱা নাই। আৰু চাউলটো হলে পাইছো। আৰু লেট্ৰিন চেট্ৰিন পাইছে নাই? লেট্ৰিন নাই, হাগিবলৈ যাবৰ মন নাই, ঘৰৰ পৰা লেট্ৰিন কৰি খেদা। আলু চাউল তেল পিঠা আপোনাক চৰকাৰে দিয়ে, সেইটোৱে আপোনাৰ ঘৰ চলে? চলক নচলক আৰু ঘূৰিবলৈ যদি নোৱাৰো, কোনোবা ঘৰলৈ আনি দিলে খাবলৈ পাম, ঘৰলৈ আনি নিদিলে ক'তনো পাম। পিছত ভগৱান, আপুনি কিবা খাব বিচাৰে নেকি মোৰ ফালৰ পৰা? কওকচোন, কিবা লাগে নেকি আপোনাক মোৰ ফালৰ পৰা? তোৰ ঘৰৰ পৰা ফুটিকাকে খাম। ফুটিকা খাবি? जली ना। আপুনি ভাল বস্তু খালে মানে আপোনাৰ সুস্থ থাকিব ন। আপুনি ফুটিকা একবাৰমান খালে মানে সুস্থ থাকিলে মানে আপোনাৰ ভাল হ'ব। গছ গছনিবিলাক আৰু চাফা কৰিব বেছি বল আহিব। ফুটিকা খালে আপোনাৰ কি কাম কৰিবলৈ আকৌ বল হয়। অলপ এতিয়া মই ধুনীয়া কৰি এইখিনি চব চাফা কৰিম বুলি ভাবি আছো। বহুত মোৰ ইয়াত এই খুৰচা টেঙাবিলাক মুঠাত 10 টকা 20 টকা কৰি যাব নহয়।
এইবিলাক চাফা কৰিব লাগে বহুত কাম আছে মোৰ এইবিলাকে নকৰিলে কি কৰি খাওঁ দিব্যা ব্লগছ চেনেলটোত গৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো দবাই দিব আৰু আন এটা ভিডিঅ'লৈকে আপোনালোকে চাই থাকিব আহি আছোঁ নেক্সট ভিডিঅ'লৈ